শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব বিশাল ফুকন স্বপ্ননীল দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বিশাল স্বপ্ননীলৰ জামিন। তাৰ্কিক বৰাৰো জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবে জামিন মঞ্জুৰ আদালতৰ। ট্ৰেডিং কেলেংকাৰীৰ অন্যতম 3 অভিযুক্তৰ জামিনৰ ৰায়দান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এইফালে পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰীৰ আন এক বিস্ফোৰক তথ্য। কেলেংকাৰীৰে জড়িত হেমেন ৰাভা নামৰ ব্যক্তিজনৰ একাউণ্টত 2000 কোটি টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে চিবিআইয়ে। এই তথ্য উচ্চ ন্যায়ালয়ক অৱগত কৰিছে ইতিমধ্যে চিবিআই। আমি পুনৰবাৰ জনাইছো ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত শেহতীয়া এটা আপডেট। শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব বিশাল ফুকন স্বপ্ননীল দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বিশাল ফুকন স্বপ্ননীল দাসৰ জামিন। তাৰ্কিক বৰাৰো জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবে জামিন মঞ্জুৰ আটাইকেইজনৰ। ট্ৰেডিং কেলেংকাৰীৰ অন্যতম 3 অভিযুক্তৰ জামিনৰ ৰায়দান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এইফালে পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰীৰ আন এক বিস্ফোৰক তথ্য। কেলেংকাৰীৰে জড়িত হেমেন ৰাভা নামৰ ব্যক্তিজনৰ একাউণ্টত 2000 কোটি টকাৰ লেনদেনৰ তথ্য চিবিআই লাভ কৰিছে আৰু এই তথ্য উচ্চ ন্যায়ালয়ক অৱগত কৰিছে চিবিআই। আজি জাজমেণ্ট প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য বিচাৰপীঠে। তাত মুঠ 8জন ব্যক্তিৰ জামিনৰ বাবে আবেদন কৰিছিলে আৰু আজি হুকুম প্ৰদান কৰে। কিন্তু বৰ্তমানলৈ যি হুকুমৰ ৰায়দান তাৰ চাৰ্টিফাইড কপি আমাৰ হাতত আহি পোৱা নাই আৰু সেইবাবে কিমান টকাৰ জামিন দিলে আৰু কি কাৰণত জামিন দিলে বৰ্তমানলৈ আমি অৱগত নহয়। আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ স্বপ্ননীল দাসক। তেখেতক জামিনত মুকলি কৰি দিয়া হৈ গৈছে। কি চৰ্তত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক অৱগত কৰিব পৰা যাব। আৰু 4জন ব্যক্তিৰ জামিনক মুকলি কৰি দিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন জিতেন ডেকা, তেখেতৰ হৈ আন অধিবক্তা আছিলে। তেখেতক জামিনত মুকলি কৰি দিয়ে অসুস্থতাৰ গ্ৰাউণ্ডত ইণ্টাৰিম বেইল। আন এজনক জামিনত মুকলি কৰি দিছে অভিজিত চান্দ্ৰা। তেখেত অভিযুক্ত আছিল ডিব্ৰুগড় গোচৰটোত আৰু ডিব্ৰুগড়ৰ গোচৰটোত জামিন পাইছে বিশাল ফুকনেও আৰু তাৰ্কিক বৰা। আৰু 3জনৰ জামিনৰ আবেদন নাকচ কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰে এজন আজাৰা PSত অভিযুক্ত আছিলে, তেওঁৰ নাম সঞ্জীৱ ডেকা। আৰু ডিব্ৰুগড় PSৰ এজন এৰেষ্টেড একিউজ চন্দন নাথ, তেখেতৰো জামিনৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি খাৰিজ কৰিছে। আৰু লগতে খাৰিজ কৰিছে সুব্ৰজ্যোতি কুৰ্মী, তেখেতো এজন একিউজ আছিলে হু হেজ বিন এৰেষ্টেড ইন কানেকশ্যন উইথ দ্য ডিব্ৰুগড় পুলিচ ষ্টেচন কেছ। এই গোটেইকেইজন 3জনৰ জামিনৰ আবেদন নাকচ কৰা হৈছে। 8জনৰ বাবে শুনানি গ্ৰহণ কৰিছিল।